আমাৰ ভিডিঅ'বিলাক যদি আপোনালোকে ভাল পাইছে তেনেহ'লে আৰু নতুন ভিডিঅ'বিলাক আগতেই পাবৰ বাবে আপোনালোকে আমাৰ খাটি দৰঙীয়া চেনেলটি ছাবস্ক্ৰাইব কৰক লগতে কাষতে থকা ঘণ্টা বটনটি দবাই দিয়ক ধন্যবাদ বললাম গো কোথায় যাবো আমি হবে না আমি এনআরসিতে নামাইছি না আমি এখন কোথায় যাবো কি করবো হায় বাবা কোথায় যাবো আমি কি করবো বাবা গো আয় আল্লাহ আয় আল্লাহ গো কি হলো রে ভাই সেই না তই ছাগলীটো ৰাখি ললি তই আকৌ মই চিয়াৰ ঘৰত যাব লাগে তই কিয়া হেৰি নকৰলি ছাগলীটো নালি যায় তই যে ভাই তুমি আঙ্গার সাইকেলে নেওয়ার কথা বলছি আমার আনাসিতে নামাইতেছি না আরে ভাই আরে ভাই আমি মান কাছার পর আইছিলাম আমি তখন তালে যাইমু আমি আমার আনাসিতে নামাইছি না কান্দবা নাংগে এতিয়া ইমান কান্দবা নাংগে আমাৰ এই ৰাইজৰ মুখিয়ালটো তাত যাও তাতে নামটো আমি চাই ল'ম যাও বুজাই দি চলো তাহলে চলো বালাই হব কান্দবা নাকান্দবি এই আকবৰ আমাৰ গাঁৱৰ জানা শুনা মানুহ দেখাত সৰু তই হলেও যতবতকে কথাবিলাক নকওঁ সি বহুত জানা শুনা মানুহ আমাৰ গাঁৱৰ ভাল আৰু পঢ়া পাতিত আছে মই মাতি দিম তেওঁক তই কথা পাতিবি বঢ়িয়া ঐ ডাঙৰ পা ওই যে মাস্টার বাবু কোন মাতছে হে ডাঙৰ পা ওলাই আছো পা আছো এই ময়ে মাতিছিলো উঠ ওই নাই মাস্টার বাবু আচ্ছা আর আমাকে কিবা এটা কইরা দাও রে ভাই এই তই মনে মনে থাকছো কি কড়াটো মাৰি আছে মই বঢ়িয়াকে বুজি কম নহয় শুনছা আপা তাৰমানে এনআৰচিত তাৰমানে ইয়াৰ বোলে ভুলকে নাম আইছি বুলাইছি আমার নামটা এতিয়া সেইকাৰণে ই ক'ৰবাত যাবা ভাবছি তই বুজে কৈছো ক'ত যাবা ওলাইছি এতিয়া ক'ত বা যায় তাই মোৰ এতিয়া ছাগলী এটা আনিম বুলি কৈছিল আমার কাছে আইছিলাম আপনার নামটো আহা নাই নে ভুলকে আইছি নামটো নাম আইছি না নামে আহা নাই না ৰব দে মই চাই দি আছো ৰব সাবুনে ৰব দে লিষ্টটো লৈ আহিছো মই আপনার নামটো কি আছিল আমার নাম দা আকবর আলী আকবর আলী হ্যাঁ ওই দেহ গাঁও বজাৰ হ্যাঁ বাজার হাগিবৰ আলী নেকি হাগিবৰ আমার তো নাম দা হাগিবর আলী না আকবর আলী পিছে আকবৰ আলীটো নাই নাকান্দিব শুনক আমাৰ ক্লাবত আজি মানুহ আহিব মানুহ আহিলে আপুনি তাতে যাই পেলাই লিষ্টখন চেক কৰিব পাৰিব আপোনাৰ যদি কিবা নামটো ভুলকেও আহিব পাৰে বা নামটো নাহিবও পাৰে এইখান আপোনাৰ খচৰা ওলাইছে এইখান মেইন তালিকাখন নহয় গতিকে আপুনি একো ভয় কৰিব দৰকাৰ নাই বাংলাদেশত যাব নালাগে নহয় তাহলে বলক তাতে গোটাইখিনি ডিটেইলছ পাব কান্দা নালাগে চৰকাৰে হুপা কি এনআৰচি নে ফেনআৰচি ওলাইছে একে গোটাই মানুহৰ নাম ভুলকে আইছি চলি ৰাহুল মাৰি এতিয়া মই এনআৰচি নামহে চাবা যাওঁ নে ঘৰহে বাহিবম কৰো এফালে মুনিয়ে সদায়ে ভেজাল হাজিৰাত যায় আনি খুৱাব লাগে চলিৰ একে স্কুলত যোৱা কানি কাপোৰ ধোৱা ভাত খোৱা বাপ্পা ঐ দিম আজি সিহঁতক অট পালি একে মূৰ গৰম কৰি মাৰছি
আকবৰ আলী আকবৰ ভাই ধুনীয়া নাম চাম ভুল হৈ আহিছে কালি দিমে আমাৰ দা ভুল আমাৰ আছে না কিহৰ নাম ভুল হ'ব নাম শুদ্ধ কালি কিনিবা লাগব সিহঁতে আপোনালোকৰ লাইন হওকচোন লাইন হওক আগত মতাখিনি আহক লাইন হওক অলপ আগুৱাই আহকচোন এই বাপা এই মোৰ ল'ৰাটোৰ নামটো দীপজ্যোতি আছিল চাই দিয়কচোন এইটো যোগেশ্বৰ নহয় না আপোনাৰ নামটো মোৰ নাম যোগেশ্বৰ আপোনাৰ ল'ৰা এই নাম্বাৰটো মাৰক কৈ দিয়কচোন আপুনি 6941 0041 নামটো এইটো বেতগুটি চহৰীয়া বেদগুটিটো মোৰ ল'ৰাৰ নাম নহয় দীপজ্যোতিহে আপোনাৰ নাম যোগেশ্বৰ হয়নে নহয় মোৰ নাম যোগেশ্বৰ এই যোগেশ্বৰ যদি যোগেশ্বৰৰ পুতে বেদগুটি আছে ল'ৰাৰ নামটো বেতগুটি চহৰীয়া হৈছে আৰু এইটো হেৰি নহয় কি বেদগুটিয়ে বেতগুটি চহৰীয়া কি মোৰ ল'ৰাৰ নাম মই থৈছো বেদগুটি হবা নোৱাৰি নহয় সেই নাম দীপজ্যোতিহে কি কথা কবা আহিছা ইমান যি ভুল নাম ইংকে আলিটো নহয় একে কুবেই ছটাৰ দাণ্ডি ভাঙি দিম বুলি কৈছো দাদা চাই আছো ৰ'ব এটা বেতগুটি চহৰীয়া হৈছে নে দীপজ্যোতি চহৰীয়া নাম হয়নে নহয় এইটো মানে টাইপিং মিষ্টেক হৈছে আকৌ লিখি কেনে দিব লাগিব ফৰ্ম এখন দিম এওঁ দিব সেয়া ফিল আপ কৰি দিলে হৈ যাব আকৌ দে হ'ব দে যাওঁ মই ফৰ্মখন লৈ যা নেক্সট ওই যে মাস্টার স্যার আমার এনআরসিতে নাম আইছে না ওই যে দেহ কি হইতাছি আকবৰ আলী হ্যাঁ আকবর আলী চাই দিয়কচোন আকবৰ আলী এনআৰচি অৱস্থান দিয়কচোন আপোনাৰ ও এনআরসি দা ওই নামটা আইছে না এই গুষ্টি মাৰি দিছে আপোনাৰ কাগজত ওই যে লুঙ্গির মধ্যে লইছে না লুংগিৰ তলত যি হলেও লবি লেকচাৰ চাই পানাংগে ঘৰত চলি এৰি থৈ আহিছো সোনকাল কৰ আরে বাইদেউ আমার তো হয়ে লও তারপরে দাও লাইন মতো হইতো তা একই লাইন মতে চব কাম হ'ব অলপৰ মনে মন থাকক বহুত কাম আছে বৃহস্পতিবাৰ এফালে একেবাৰে হ'ব বাইদেউ আপোনাৰ নামটো চাই দিয়কচোন এইটো এওঁৰ নামটো লগত হাগিবৰ আলিহে হৈ আছে এনে আকবৰ আলী না নামটো হয় নাম্বাৰটো কৈছোন 69 কইনাৰ নামটো কি আমার কইনা যে না কাটন জেৰিনা খাটন ঠিকে আছে আপোনাৰ নামটো ভুল হৈছে হা আকবৰ আলীটো হাকবৰ আলী বুলি আহিছে আপুনি নামটো চেঞ্জ কৰিলে হ'ব মানে কি এখন ফৰ্ম এখন দিম ফৰ্মখন ফিল আপ কৰি দিলে আপোনাৰ নামটো ঠিকে আহিব হাকবৰ ঠাইত আকবৰ বুলি আহিব ও আমার নাম তো নাই অহন আছে ভুল হৈ আহিছে ওই যে গো কি হবে ওই যে গো আল্লাহ গো কি হবে কি হবে নহয় নহয় আনু চাব লাগিব বহিলা এই চাই দি ওচৰৰ লিখিৰা তাত চাইছিলো ভুলটো আহা বুলি কৈছে কিনো আহিছে চাওক গৰ্ভৱতী নেকি উঠা মোক গৰ্ভৱতী বাদ পাই তিনিটা চলিৰ মাক মই তই লাজ সন্মানৰ কথা কব নোৱাৰা তোক গাঁৱৰ চলি বুলি বিশ্বাস কৰিছিলো আমখা কৰিলি তইও বেটা কম বস্তু নহয় শেষ কৰি দিম তহঁতক মই মোৰ নাম আছিল প্ৰভাৱতী কেনেকে গৰ্ভৱতী হল আপোনাৰ নামটোহে ভুলকে আহিছে কি আহিছে এনে আপোনাৰ নামটো কি প্ৰভাৱতীহে আছিল প্ৰভাৱতী ডেকা গৰ্ভৱতী ডেকা বুলি আহিছে ঐ বাপ্পা নামে সলনি কৰি পেলাও একটা চৰকাৰী অফিচাৰতে আপোনাৰ স্বামীৰ নাম কি লক্ষীধৰ ডেকা এই ডেকা নামবিলাক ইমান কিয় ভুলকে আহিছে ইমানতো ভুল হলে নহবতো বস্তুখিনি বহুত একে মানুহবিলাক বহুত হাৰাশাস্তি খাইছে চব টাইপিং মিক্স তাকেতো মেইন কথাটো হৈছে বেছিকে তাৰমানে আমাৰ যিবিলাক বাংলাদেশী টাইপ মানুহ সেইবিলাকে তাৰমানে এনআৰচি কামটো পাইছে সেইবিলাকে যেতিয়া টাইপিং কৰিব সিহঁতৰ অসমীয়া ভুল নহব আৰু আমি এতিয়া বাংলাদেশলৈ যাব লাগবো নেকি ওই কারণে তো আমি টালি টুকলা বান্ধি আসলাম তই বাৰু মিয়া মানুহ বাংলাদেশত পাৰবি এতিয়া সৰু পৰা এখন গাঁৱতে দিয়া হলো এতিয়া আমি যাওঁতো বহুত ডাঙৰ কথা হৈছে আপোনালোকে গোটেইকেইটা ইফালে আহকচোন লাইন হওক কথাটো বুজাই দিম বঢ়িয়াকে ইফালে আহক খুৰা এইফালে আহকচোন অলপ কৈছো এবাৰ কি খুৰা আপুনি এই কথাখিনি বঢ়িয়াকে বুজাই দিয়ক এওঁলোকক আপোনালোকে যিমান কান্দা কাটা কৰছি কান্দা কাটা কৰাৰ কাৰণটো কওকচোন বাৰু কি ভয় খাইছে আপোনালোকে নাম বিলাকে উল্টা উল্টাকে আহিছে আৰু বাংলাদেশত যাব লাগে নে কি আৰু আগবঢ়াই
আপুনি কি তাৰমানে ভাবছি নেকি তাৰমানে বাংলাদেশত যাব লাগিব? আপোনালোকে যিটো প্ৰব্লেমৰ কাৰণে কান্দা কাটা কৰিছে, একে মন চন বেয়া কৰি আছে, কথাটো কওকচোন বাৰু আপোনালোকে, বুজি পাওঁ আমি। নাম বিলাকে ভুলকে আহিছে আৰু সেইকাৰণে যাবা খুজিছিলো আমিও। ক'ত যাব তাৰমানে? এতিয়া বাংলাদেশতে যাবা লগা হয় নেকি? NRC নামটো ভুল হোৱাৰ কাৰণে সেনেকুৱা নহয় কথাটো। তাৰমানে NRC খান সেনেকুৱা নহয়, এইখান এখন খচৰা উলিয়াই দিছে, খচৰা তালিকা এখন, এইখন মূল তালিকাখন ওলাব বাকী আছে। এইখনত কিছুমান বস্তু ভুলকেও আহিব পাৰে হে, আৰু কিছুমানৰ নাম নাহিবও পাৰে। সেইবিলাকৰ কাৰণে এটা ব্যৱস্থা দিছে চৰকাৰে, আৰু উকিলৰ ব্যৱস্থা এটা কৰি দিছে। উকিলৰ একো চাৰ্জ নোহোৱাকে, ফ্ৰী চাৰ্জ, তাৰমানে উকিল ধৰি কামখিনি কৰিব পাৰিবি, এনেকুৱা সুবিধাও দিছে চৰকাৰে। ইমান সুবিধা দিয়াৰ পিছত আপোনালোকে যদি নিজে যদি বুজি নাপায়, এনেকুৱাকে যদি কামবিলাকত যদি সহযোগ নকৰে, কেনেকুৱাকে হ'ব? আৰু আপোনালোকৰ এতিয়া ফৰ্ম এখন লৈ যাব, তাত আপোনালোকৰ যদি কিবা ভুল আহিছে বা আপোনাৰ ঘৰৰ পৰিয়াল কোনোবাটো নাম অহা নাই, তেতিয়াহ'লে আপোনালোকে সেই ফৰ্মখন ফিল আপ কৰি জমা দিলে হ'ল, আপোনালোকৰ নাম ধুনীয়াকে আহি যাব। যিখিনি মানুহ এই তাৰমানে 1971-ৰ 24 মাৰ্চৰ ৰাতিৰ 12টাৰ পিছত আহিছে, সেইখিনি মানুহহে তাৰমানে বাংলাদেশী বুলি তাৰমানে তালিকাখনত এই সন্নিৱিষ্ট কৰা হ'ব। তাৰমানে সেইখিনি মানুহ আমাৰ ইয়াৰ পৰা যাব নালাগে, কিন্তু খেদাই দিয়াটো অসম্ভৱ। কিন্তু তাৰমানে সেইখিনি মানুহ তাৰমানে NRCৰ যিখন কাৰ্ড থাকিব, সেইখন তাৰমানে নাপায়, এই ভোটৰ লিষ্টৰ নিচিনা। গতিকে আপোনালোক কান্দা কাটা কৰি বা বাংলাদেশত যাৱাৰ ভয় কৰিব নালাগে। আৰু আপোনালোক এই আকবৰ কাই আপোনালোকতো পাইছোতো আমি, আপোনালোক বহুত দিনৰ মানুহ, গতিকে আপোনালোকৰ ভয় খোৱাৰ দৰকাৰ নাই। ক'ত বাংলাদেশত যাব? আপোনালোক ইয়াৰে মানুহ, মুছলিম মানুহ হ'ল বুলি আপোনালোক বাংলাদেশী নহয় নহয়। মুছলিমো বাংলাদেশী হ'ব পাৰে, আমাৰ এই হিন্দু মানুহো বাংলাদেশী হ'ব পাৰে। যিবোৰ বাংলাদেশৰ পৰা আহিছে 1971-ৰ পিছত, সেইবিলাক মানুহে মানে বাংলাদেশী। এতিয়া বুজি পাইছে না আপোনালোকে? পাইছো ছাৰ। তাৰপিছত আপোনালোকে ইয়াৰ পৰা ফৰ্ম এখন লওক আৰু ধুনীয়াকে ফিল আপ কৰি দিব। যাওঁ আৰু না বেয়া চেয়া নাপাবি অফিচে ছাৰ, সময় যাবাত বহুত বেয়া বেয়া কলো, বেয়া নাপাবি। ঠিক আছে ঠিক আছে। আরে ভাই আমার এনআরসিতে নাম আয়া বলো রে। ফুল ফুলিছে বসন্তৰ, তুমি জাননী বহাগৰ, প্ৰতিটো বহাগতে মৰম যাচো তোমাক অন্তৰত। জিলেলে 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 জিলেলে, যাবগৈ লাগিব মই অৰুণাচললে। জিলেলে জিলেলে